মোক এবাৰ মা বুলি মাতক তাই মোক এবাৰ মা বুলি মাতক মা মই আছো মোক লৈ তুমি চিন্তা নকৰিবা মা মই আছো মোক চিন্তা নকৰিবা মই যাম মা চিন্তা নকৰিবা মই আছো মই যাম মা নহ'লেও যদি কোনোবাইও যদি তাইক ক'ৰবাত বন্ধ কৰিবা আবদ্ধ কৰি ৰখাইছে তাই সেই মানুহ ঘৰ হাতে বহি দক যে মোৰ মাক চঞ্জাই দিয়ক 4 দিন ধৰি সন্ধানহীন হৈ থকা কন্যাক বিচাৰি নাৰায়ণপুৰ বৰবালিৰ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে নাৰায়ণপুৰৰ এগৰাকী ছাত্ৰী নাৰায়ণপুৰৰ বৰবালি অঞ্চলৰ জাজৰি গাঁৱৰ দিলীপ দাস আৰু লুকুমণি ভূঞাৰ কন্যা চয়নিকা শইকীয়াই নিজ গৃহৰ পৰাই সন্ধানহীন হয় স্থানীয় খেৰাজঘাট কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকী সন্ধানহীন হোৱাৰ পিছৰে পৰাই পৰিয়ালৰ লোকে বিভিন্ন স্থানত খা খবৰ কৰিছে যদিও আজি কোপতি কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পিতৃয়ে দিন হাজিৰা কৰাৰ বিপৰীতে মাতৃ স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী ছাত্ৰীগৰাকী সন্ধানহীন হোৱাৰ পিছৰে পৰা দৰিদ্ৰ পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে কন্যাৰ সন্ধান বিচাৰি কাতৰ আহ্বান জনাইছে মাতৃ আৰু আত্মীয়ই ছোৱালীজনী বৃহস্পতিবাৰে 27 তাৰিখ হয় বৃহস্পতিবাৰৰ দিনা মই স্কুললৈ যোৱা অৱস্থাত 11মান বজালৈকে মই তাইক ফোন কৰোঁতে পাইছিলোঁ তাৰ পাছৰ পৰা তাই ফোনটো চুইচ অফ কিন্তু মই গম পোৱা নাছিলোঁ তাই ঘৰত আছিলে বুলিয়ে ভাবিছিলোঁ মই স্কুলৰ পৰা যেতিয়া স্কুল ছুটি হোৱাৰ পাছত মই ঘৰলৈ আহিলোঁ আহি পেলাই দেখিছোঁ তলা বন্ধ চবতে বিচাৰ কুচাৰ কৰিলোঁ তেওঁক মই বিচাৰি পোৱা নাই ফোন মাৰিছোঁ ফোনটো চুইচ অফ মই অকণ তেতিয়াৰ পৰা আজিলৈকে ফোনটো চুইচ অফ আপোনালোকৰ চেনেলৰ দ্বাৰাই অনুৰোধ কৰিছোঁ সকলো অসমবাসী ৰাইজে তাইক উদ্ধাৰ কৰক যদি কোনো লোকে নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ কিবা সুসূত্ৰ লাভ কৰে তেন্তে 9613082569 নম্বৰ অথবা ওচৰৰ আৰক্ষী চকীত অৱগত কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে পৰিয়ালৰ লোকে নিৰুদ্দিষ্ট কন্যাৰ সন্ধান বিচাৰি বিহপুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে অসমৰ কোনো মাতৃৰ হৃদয় কঁপাকে বা অসমবাসীক নিৰৱতা কৰাৰ যিটো পৰিৱেশ আজি যিটো আমি মৰ্মাহত হৈছোঁ বৃহস্পতিবাৰৰ 11 বজাৰ পৰা 11 বজালৈকে ভূপুৰ চাৰিআলিত সংযোগ পোৱা হৈছিল ভূপুৰ চাৰিআলিত ইজনে সিজন লগ পাইছিল তাৰ পিছৰ পৰা আমি কোনো সংযোগ পোৱা নাই আমাৰ সন্দেহ তেনেকৈ কৰিবলগীয়া জেগাই নাই আমি ভবাই নাই যে ছোৱালীজনী ইমান সহজে নিৰুদ্দেশ হ'ব বা ইমান সহজে এনেকুৱা এটা পৰিচ্ছন্নতা অৱস্থালৈ যাবগৈ বুলি আমি ভবাই নাছিলোঁ ক'ৰবাত যদি আছে নিশ্চয় পৰিয়ালৰ বা মিতিৰ কুটুমৰ পৰিয়ালৰ যদিও আশ্ৰয় লোৱা নাই বা অন্যান্য ব্যক্তিৰ গৃহতো যদি আশ্ৰয় বিচাৰিছে তেওঁলোকক আমাক সহায় কৰক আমি আশা কৰিছোঁ যে তাই পুনৰ এই স্থানলৈ ঘূৰি আহক আৰু আমাৰ এই আইগৰাকীকো অকণমান সকাহ দিয়ক